চিপাঝাৰৰ বৰচলা কছাৰীঝাৰত আজব ঘটনা। পুখুৰীৰ পাৰত পকী বেৰ নিৰ্মাণ কৰি ৰাইজে বন্ধ কৰিলে এটা পৰিয়ালৰ যাতায়াতৰ পথ। ৰাজহুৱা পুখুৰীৰ পাৰ পথ হিচাপে ব্যৱহাৰ কৰি আহিছে পৰিয়ালটোৱে। কিন্তু গাঁও উন্নয়ন সমিতিয়ে হঠাতে পুখুৰীৰ পাৰত নিৰ্মাণ কৰিলে পকী বেৰ। পৰিয়ালটোৱে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো গুৰুত্ব নিদিলে গাঁওবাসীয়ে। ফলত পকী বেৰৰ পিছত আবদ্ধ হৈ পৰে বীণাপানী দেৱী নামৰ মহিলাগৰাকীৰ পৰিয়ালটো। পৰিয়ালটোক পুখুৰীৰ পাৰ কোনোপধ্যেই এৰি দিবলৈ মান্তি নহয় গাঁও উন্নয়ন সমিতি। ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে। বহুদিনৰ পৰা আমি এই পুখুৰীৰ পাৰ ৰাজহুৱা পুখুৰীৰ পাৰেৰে অহা যোৱা কৰি আছোঁ আৰু এই ৰাজহুৱা পুখুৰীৰ পাৰটো হৈছে আমাৰ যাতায়াতৰ একমাত্ৰ পথ। এই পাথটোৰে অহা যোৱা কৰি থকাৰ পিছত হঠাৎ যোৱা ছেপ্টেম্বৰ মাহত ৰাইজে এখন পকী বেৰ নিৰ্মাণ কৰে। আমাৰ অহা যোৱা পথটি সম্পূৰ্ণভাৱে বন্ধ হৈ পৰে, যাৰ কাৰণে আমি বিভিন্ন ধৰণৰ অসুবিধাত মানে জৰুৰীকালীন সেৱা বা অগ্নি নিৰ্বাপক বা আপোনাৰ মা ঘৰত অকলে থাকে, আমি দুইজন ভাই আমি বাহিৰত থাকোঁ, তো বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন পৰিছোঁ আৰু ভয় শংকাৰ মাজেৰে আমি যোৱা দিনকেইটা আমি পাৰ কৰি আহিছোঁ। এই সম্পৰ্কে আমি আমাৰ গাঁও উন্নয়ন সমিতিৰ লগত আমি মৌখিকভাৱে যোগাযোগ কৰিছিলোঁ আৰু লিখিতভাৱে বহুবাৰ আবেদন দিছিলোঁ আৰু ৰাজহুৱা মিটিঙতো শৰাই লৈ কিনে তামোল পাণ দি কিনে তেখেতসকলক আবেদন কৰিছিলোঁ যে আমাৰ এই দুখ কষ্টখিনি বুজক আৰু আমাক পথটো মুকলি কৰি দিয়াত সহায় যাতে কৰে। আমি বৰচলা গাঁৱৰ ৰাইজৰে প্ৰতিনিধি 130-140 ঘৰ গিৰি আছে, তাৰে আমি ৰাইজৰ শাৰীতে পৰোঁ। কিন্তু আমি ইয়াতে উঠি আহি আজি বহু বছৰ হ'ল। আমাৰ স্থায়ীভাৱে ঘৰ দুৱাৰ কৰিছোঁ, পুখুৰী পাৰেদি অহা যোৱা কৰি আছোঁ। কিন্তু হঠাতে ৰাইজে ৰাস্তাটো বন্ধ কৰি দিলে, এতিয়া আমি কোনফালে যাম? আমি ৰাইজক আবেদন কৰিছোঁ যদিও আমি সুফল পোৱা নাই। আমাৰ বেলেগ পথ কোনোফালে নাই, মই পুখুৰী পাৰে আমাক ৰাইজে দিছিল স্থায়ীভাৱে ইয়াতে থাকিবৰ কাৰণে, এতিয়া আকৌ ৰাইজে বন্ধ কৰি দিছে। ৰাইজক অনুৰোধ কৰিছোঁ, বহুত অনুৰোধ কৰিছোঁ। মই প্ৰথম আৰম্ভণিতে ৰাইজৰ কমিটিৰ মানুহ ওচৰে মই নিজে গৈছোঁ, তাৰপিছত দৰখাস্ত দিছোঁ, ৰাইজৰ মানুহ ইয়াতে বহাইছোঁ, আমাৰ চোতালত মাতি আনি বহাইছোঁ। তাৰপিছত 6-7খনমান দৰখাস্ত দিছোঁ, কিন্তু কোনো সুফল পোৱা নাই। মন্দিৰতো